লগে আমার প্রিয় নারী ডক্টর মঞ্জিরা বড়ুয়া সভানেত্রী সাতকড়ি সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থা বাইদেউক আমি সংক্ষিপ্তভাৱে একাষাৰ ক'বৰ বাবে অনুৰোধ কৰিছোঁ। সাতকড়ি সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সংস্থা এটা সামাজিক অনুষ্ঠান। আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ ৰাষ্ট্ৰীয় আৰোগ্য মেলা। 4 দিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হৈ আছে। বিভিন্ন কাৰ্যসূচী ইয়াত হ'ব, সাংস্কৃতিক অনুষ্ঠান হ'ব, কিন্তু বিশেষকৈ ইয়াত গুৰুত্বপূৰ্ণ দিশটো হ'ল আমাৰ বিভিন্ন প্ৰদেশৰ পৰা ট্ৰেডিশ্যনেল হিলাৰখিনিক ইয়ালৈ অনা হৈছে। সেইসকল আহি পেলাই আমাক তেখেতসকলৰ চিকিৎসাৰ বিষয়ে জনাব আৰু আমাৰখিনিও তেখেতসকলক আমি অসমৰখিনিও জনাম। গতিকে আমাৰ বিশেষকৈ জ্ঞানৰ আদান প্ৰদান হ'ব। এই জ্ঞানৰ আদান প্ৰদানত আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী, আমাৰ বিশেষকৈ নতুন প্ৰজন্ম উপকৃত হ'ব। আৰু মই সমগ্ৰ অসমবাসী, ভাৰতবাসী সকলোকে মই কাতৰ প্ৰাৰ্থনাৰে মই নিমন্ত্ৰণ জনাইছোঁ, আহক আপোনালোকে আমাৰ এই ৰাষ্ট্ৰীয় আৰোগ্য মেলাখনৰ পৰা সুবিধাখিনি লওক। বিনামূলীয়া চিকিৎসা, বিনামূলীয়া ঔষধ আমাৰ প্ৰদান কৰা হ'ব আৰু নতুন ছাত্ৰ ছাত্ৰীসকল আৰু নতুন প্ৰজন্ম উপকৃত হওক, এয়াই কামনা কৰিলোঁ। এইটো আজিৰ পৰা আৰম্ভ হৈছে, 8 তাৰিখলৈকে চলিব আৰু 8 তাৰিখলৈকে চলিব। महिलाएं हैं जो बढ़ चढ़कर हिस्सा ले रही हैं राष्ट्रीय आरोग्य मेला में, और यहाँ पे तरह तरह के जो वनस्पति के प्रिपरेशन हैं, जो दवाइयों के काम आते हैं, आरोग्य के काम आते हैं, उनके बारे में उन्होंने ऑर्गेनाइज किया हुआ है। तो सारे ऑर्गेनाइजर्स को मेरी तरफ से बहुत बहुत बधाइयाँ और बहुत बहुत शुभकामनाएं। और मैं अपने आप को बहुत लकी समझता हूँ, यहाँ पे सारे आसाम की सुंदर महिलाओं के बीच जो बहुत अच्छे एक परिधानों में सजे हुए हैं, रंग बिरंगे कपड़े और उनके परिधान और उनके एक्सेसरीज, तो इन सब का आप लोग आनंद लीजिए और राष्ट्रीय इस मेले का सब लोग लाभ उठाएं। धन्यवाद। पहली बार हो रहा है ये मेला नेशनल है जी, मुझे भी जैसा ऑर्गेनाइजर्स ने बताया, मेदी जी ने और नंदिनी जी ने, तो मेरा ऐसा मानना है कि अब इससे काफी पॉपुलर होगा ये और इसको एक राष्ट्रीय स्तर मिलेगा। धन्यवाद।